সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত, শেখৰ আপোনাৰ গোস্বামী তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে ঠিকে আছে, কিন্তু তেওঁলোকক এনকাউণ্টাৰ কেতিয়া কৰিব? অন্য অপৰাধীক যেতিয়া তেতিয়া অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিব পাৰে, কিন্তু জুবিনৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰিবলৈ অসম আৰক্ষী গুলী ওলাবনে নাই আমাৰ প্ৰশ্ন আছে। গতিকে আমাৰ স্পষ্ট কথা এনকাউণ্টাৰ লাগিব। জুবিনৰ কোনো হত্যাকাৰী হাৰি যাব নোৱাৰিব। আমি জাতীয় সংগ্ৰামীয়ে অসমে প্ৰথমৰ পৰা কৈ আছো, জুবিনৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিজন অপৰাধীক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। ছিংগাপুৰলৈ কোনে মাতি লৈ গৈছিলে? সেই সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সমিতি শ্যামকানু মহন্তই নহয়, আৰু বাকীসকল আয়োজক সমিতিক ইয়াত তদন্ত আউটলৈ আনিব লাগিব। জুবিন গাৰ্গে সাঁতুৰিবলৈ যোৱাৰ অৱস্থাত সেই সময়ত আছাম এছ'চিয়েশ্যনৰ কোন কোন বিষয়া কৰ্মচাৰী জড়িত হৈ আছিলে সেই কথাটো ইয়াত আহিব লাগিব। আছাম এছ'চিয়েশ্যনৰ সকলোখিনি আপোনাৰ সদস্যক গ্ৰেপ্তাৰ কৰিব লাগিব। মুঠৰ ওপৰত কথা হৈছে কি, জুবিন গাৰ্গে ছিংগাপুৰত থকা অৱস্থাত জুবিন গাৰ্গৰ লগত যিখিনি ব্যক্তি জড়িত হৈ আছিলে প্ৰতিটো ব্যক্তিক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি জাতীয় সংগ্ৰামী অসমে দাবী উত্থাপন কৰিছো। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছো, আমি পুনৰবাৰ কৈছো যে আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ হত্যাকাৰীক এনকাউণ্টাৰ কৰিব লাগিব। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ গোস্বামীক এনকাউণ্টাৰ কৰিব লাগিব। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ গোস্বামীৰ আপোনাৰ ঘৰ বাৰী মাটি সম্পত্তি সকলো বুলডোজাৰ লগাই ভাঙি দিব লাগিব, আমাৰ স্পষ্ট কথা। মুঠৰ ওপৰত কথা হৈছে কি, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা এটাও অপৰাধী কোনো কাৰণতে হাৰি যাব নোৱাৰে। যদি অসম আৰক্ষীৰ হাতৰ পৰা এটা অপৰাধী হাৰি যাবলৈ হয়, স্পষ্ট কথা, অসমৰ ৰাইজে কিন্তু 100% সত্য অসম ৰাইজে ব্যৱস্থা ল'ব। অসমত আকৌ যদি অসম আৰক্ষীৰ হাতৰ পৰা কেনেবাকৈ যদি আইনৰ সুৰুঙাৰ মাজেদি আপোনাৰ পাৰ হৈ আহি কোনোবা অপৰাধী হাৰি যাবলৈ হয়, স্পষ্ট কথা, অসমৰ জনগণে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ জাতীয় সংগ্ৰামী অসমে প্ৰথমবাৰ কৈ আহিছো যে আছাম এছ'চিয়েশ্যনৰ সেই সময়ত যিসকল ব্যক্তি জড়িত হৈ আছিলে প্ৰতিজন ব্যক্তিক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। প্ৰয়োজনত তেওঁলোকক এনকাউণ্টাৰ কৰিব লাগিব। কাৰণ আজি এওঁলোকৰ অৱহেলাৰ কাৰণে, এওঁলোকৰ দুৰ্নীতিৰ কাৰণে, এওঁলোকৰ আপোনাৰ গোটেই ব্যৱস্থাটো এওঁলোকে বেয়া ধৰণে কৰাৰ কাৰণে, এওঁলোকৰ অমনোযোগিতাৰ কাৰণে আজি কিন্তু আমি অসমৰ আমাৰ হিয়া নামতো জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল। এওঁলোকৰ কাৰণে আমাৰ অসমৰ হিয়া নামতো জুবিন গাৰ্গক হেৰুৱালো, আৰু জুবিন গাৰ্গ কেতিয়াও আমাৰ মাজলৈ ঘূৰি নাহে। গতিকে আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আমি দাবী উত্থাপন কৰিছো, যদি অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, স্পষ্ট কথা, ৰাজপথত গণতান্ত্ৰিকভাৱে কিন্তু প্ৰতিবাদ কৰিবলৈ জাতীয় সংগ্ৰামী অসমৰ লগতে অসমৰ জনগণ কিন্তু ওলাই আহিব। অসমৰ সাংস্কৃতিক বেপাৰী তথা দালালি শ্যামকানু মহন্তক আমি প্ৰথমে অসমীয়া যুৱ মঞ্চই দাবী কৰিছিলোঁ যে গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্তৰ লগতে শেখৰজ্যোতি গোস্বামীক যি গ্ৰেপ্তাৰ কৰিছে, এই গ্ৰেপ্তাৰ কিন্তু প্ৰকৃত গ্ৰেপ্তাৰ নহয়। অসম এছ'চিয়েশ্যনৰ সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ যিসকলে সেই সময়ত আছিলে, চাই আছিলে, সেই সময়ত যিসকল অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি আছিলে সকলোকে তদন্তলৈ আনিব লাগে। কিন্তু তদন্ত এইটো হ'ব নালাগে যে চিআইডিয়ে তেওঁলোকক মানে থাৰ্ড ডিগ্ৰীত কৈ তেওঁলোক তদন্ত কৰিব লাগে, থাৰ্ড ডিগ্ৰী কৰি। কাৰণ তেওঁলোকক লেহেমীয়া তদন্ত হ'লে নহ'ব। আৰু এই তদন্তত যিহেতু জুবিনদাৰ পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় পোৱাটো বিচাৰিছে, আমি সেইকাৰণে অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ন্যায় পাব লাগিব। আৰু এই কালপিতসকলক এনেকৈ তদন্ত কৰিলে নহ'ব, তেওঁলোকক থাৰ্ড ডিগ্ৰী দি পিনে তদন্ত কৰিব লাগিব। আৰু তদন্ত কোনো কাৰণতে বিসংগতি হ'ব নালাগিব। আমি দৃষ্টিগোচৰ ৰাখিছোঁ চৰকাৰক বা চিআইডিক যে তদন্ত কোনো কাৰণতে ভেকুবনা হ'ব নালাগিব। যদি তদন্ত ভেকুবনা হয়, কিন্তু অসমীয়া যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ অসম এছ'চিয়েশ্যনৰ যিসকল বিষয়বিলাক টানি আনিব লাগিব, চিআইডিয়ে টানি আনিব লাগিব, তেতিয়াহে কিন্তু তদন্ত সঠিক হ'ব। আমি আজি অসমীয়া যুৱ মঞ্চই আমি দাবী জনাইছোঁ।